চেচনেল একদম শেষ হ'ল যে সেইকাৰণে আজি তাগৰা পাৰ্টি এটা কৰি দিলোঁ। নমস্কাৰ, আজি মানে হেভি পাৰ্টি হ'ব। কাৰোবাৰ গাড়ী কিনা, কাৰোবাৰ মানে আগৰো পাৰ্টি পেণ্ডিং আছিল, সেইবিলাক চব মিলাই আৰু পাৰ্টি এটা আয়োজন কৰা হৈছে। প্ৰথমে মাংস নিব আহিলোঁ। মাংস প্ৰায় 1.5 কেজি মান লৈছে, কাৰণ মানুহ আছে 10টা না। হৈ যাব আৰু যেনে তেনে। এতিয়া মাংসলৈ ৰুম আহি পাই গ'লো আৰু মাংস এক চাইডে থৈ দিয়া আছে, কিন্তু হেমন্তই বনাই আছে আলু ভাজি। জানো কি বনাব, ৰখিবা আপোনালোকক দেখুৱাম পিছত। আৰু আমাৰ যে কিবা লাগি আছে আলু বাকলি গুচোৱা, তাৰ চাইডত আকৌ পেগু বহি নহৰু গুচোৱা লাগি আছে। এইফালে আমাৰ আনফিল্ডাৰ ডেৰাজ এই খানাটো লং ভিডিঅ' দিলে চাব দেই ৰাইজ। ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, যোনে লং ভিডিঅ' চাই ভাল পায় চাই দিব আৰু। এয়া আমাৰ ৰাইজসকল ৰক্তিম, আকাশ, এইফালে নিলয় আৰু ডিম্পুদা। হেমন্তই যে আলু ভাজি আছিল, তাত বোলে মাংস দুটুকু মানে দিছিলে। এতিয়া মৰি মিছ কৰি লৈ যায়, বলচোন কেনেকুৱা লাগিছে খাই চাওঁ। কিয় বাতে ভাল লাগিছে দেই খাই। খানা খালে গম পাই আমাৰ আকাশ দাকে লগাই দিওঁ ৰান্ধনী হিচাপে। সেইকাৰণে এতিয়া আমাৰ ৰান্ধনীয়ে মাংস বনোৱা ষ্টাৰ্ট কৰি দিলে। প্ৰথমে দিলে পিঁয়াজ ভাজি মাংস দিলে, তাৰপিছত মাংস ভজাৰ পিছত অলপ ঢাকনা দি থৈ দিছে। আৰু এয়া আমাৰ হেমন্ত 2 কেজি চাউল ঘৰৰ পৰা লৈ আহিছে দেই। এইবিলাক কাৰণে ডিঙি চাৰ্জিং লাইট লগাই লোৱা হৈছে। আৰু এই কাৰিকৰিটো হৈছে আমাৰ জিকিবাৰ। তাৰপিছত আমাৰ মাংসত আলু দিয়াও হৈ গ'ল। এতিয়া একেবাৰে ধুনীয়াকে খানা হোৱাৰ পিছত লগ পাই আছো। আৰু খানা হৈ গ'ল, বেছি দেৰি ৰখাম নেকি আপোনালোকক। তাৰপিছত ভাত বাঢ়িবলৈ আমাৰ ৰকিক ভাইক লগাই দিলো। ভাত বাঢ়ি হোৱাৰ পিছত মাংস বাঢ়িবলৈ লগাই দিলো। এইফালে আকৌ আমাৰ ডিম্পুদাক বোলে বেছি মাংস লাগে, খাই কমকে কিন্তু লাগে বোলে বেছিকে। আৰু এইফালে চবেই লাইন পাতি আছে নিজৰ মাংস ল'বলৈ। এইফালে জিকিবাই আৰু মই বহি চাই আছো কিমান মাংস পাওঁ। চবেই নিজৰ থালি পাই গ'ল আৰু চবেই আৰম্ভ কৰিলে খোৱা। এইফালে আমাৰ ডিম্পুৰ চাইডত নিলয়, কিন্তু নিলয় চকু এতিয়াও মাংসতে আছে ৰাইজ। এতিয়া মই বহি ললো তলত ধুনীয়াকে খাওঁ, কিন্তু আমাৰ ৰকি ভাই কমকে দিলে মাংস। এনেকৈ জোৰাই চবেই সমান হৈছে আৰু ফেমিলি হ'ল। এতিয়া চব ওলাল ঘৰা ঘৰি যাবলৈ, আৰু মই ওলালো যাবলৈ। এতিয়া জেকচন আৰু মই প্ৰথমে যাম আকাশৰ লগত গহপুৰ লাগে, তাৰপিছত জেকচন যাব বাছত, মই যাম ধীৰাজৰ লগত বাইকত বেজেতি লাগে। তাৰপিছত আৰু বেজেতি বা কিবা এটা মিলাব লাগিব। এতিয়া ঘৰলৈ যোৱা যাত্ৰা আৰম্ভ কৰিলো। আগফালে আকাশতে গান গাই গৈ আছে, আমি আৰু এনজয় কৰি গৈ আছো। জেকচন গ'ল বাছত, মই সোমালো আকাশৰ ঘৰত, কাৰণ ধীৰাজৰ অলপ মানে দেৰি হৈছে। গজাৰ লগত চাহ দিছে, চাহ খাই লওঁ, লগতে আপোনালোকে ৰুমটো অলপ চাই লওক। এতিয়া ধীৰাজ আহি পাই গ'ল, ধীৰাজৰ লগত গৈ আছো বেজেতি লাগে। তাৰপিছত কি হয় দেখা যাব। বেজেতি পৰা নিবলৈ ঘৰত বাইক নাছিল, সেইকাৰণে এতিয়া সৰু মেজিক গাড়ীখনতে গৈ আছো। তেনেহ'লে আজি কেনেবা নতুন এটা ভিডিঅ'ত